হেল্ল' গাইছ চাওক আজি মই এনেকুৱা কথা এটা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে আমাৰ এজন খেতিয়ক বন্ধু ক'ব গ'লে খেতিয়কৰ জীৱনটো লৈ পেলাই মই ক'ব বিচাৰিছোঁ যে এজন খেতিয়কৰ জীৱন কিমান যে কষ্টকৰ। এতিয়া চাওক, সেইখিনি কচু ৰোৱাৰ পৰা এতিয়া নিৰণি কৰালৈকে এতিয়া মই 2বাৰ নিৰণি কৰা হৈ গ'ল। বন জংঘল সেইবিলাক চব কাটি কুটি চব মাটিবিলাক চহাই আকৌ পুনৰ এতিয়া মাটি পেলাই আকৌ এইটো উঠাব লাগিব, কচু উঠাব লাগিব। তাৰপিছত পুনৰ বন জংঘল নিৰণি কৰিবলৈ হ'বই। তাৰপিছত সেইখিনি কচু, তাৰপিছতে এতিয়া এই দাংবডি মানে কৰিলোঁ। এতিয়ালৈকে ইয়াতো এই দাংবডিটো 3বাৰ নিৰণি কৰা হৈ গ'ল। তথাপি এতিয়া তলত বন জংঘল আকৌ গজিলে সেইটো আকৌ নিৰণি কৰিব লাগিব। এয়া দাংবডি এতিয়া গুটি লাগিছে, এতিয়া গুটি আৰম্ভ হৈছেহে লাগিবলৈ। 2এটা ক'ৰবাত লাগিছে, একেবাৰে বিকিবলৈ হোৱা নাই। এতিয়া নেক্সট আহিলোঁ এয়া তিয়ঁহ কৰিলোঁ। এয়া তিয়ঁহ এতিয়া বনবাদ 3বাৰ নিৰণি কৰা হৈ গ'ল। তিয়ঁহটো এতিয়া বগাই এতিয়া গুটি লাগিছে। এতিয়া তিয়ঁহটো বিকিব হৈছে। আজি বেপাৰী আহিব তিয়ঁহ কিনিবলৈ, আজি বেপাৰী আহিব। সেইকেইটা তিয়ঁহ পাতলা হ'ল। তিয়ঁহ গুটি মই ভাল গুটি নেপালোঁ। সেই হেৰিটোত ইমান ভাল গুটি নেপালোঁ মই। তাৰপিছত এয়া আহিলে আছে কেৰেলা ৰুলোঁ। সেইটো এতিয়া জংঘলবিলাক বাট বন কিমান নিৰণি কৰিম। এই গতিকে এনেকৈ সেইকেইটা মানে বন মৰা ঔষধকে মাৰি দিলোঁ আৰু বন মৰা ঔষধ মৰা হৈ গ'ল। এতিয়া বন মৰা ঔষধ মাৰি এনেকৈ বগা হৈ আছেগৈ বনবিলাক। তাৰপিছত সেইবিলাক ছাঁ পাতি ইয়াত বগাবলৈ দিব লাগিব। এতিয়া বগাব দিবৰ কাৰণে আকৌ ইহঁতক এতিয়া উঠাই দিব লাগিব। এনেধৰণে এতিয়া উঠাই দিব লাগিব। যিবিলাক ডাল মেলি এতিয়া আহি আছে এইবিলাক চব উঠাব লাগিব। নহ'লে আমি যদি নুঠাওঁ ইহঁতে কেতিয়াও নিজে উঠিবলৈ চেষ্টা কৰে, যদিও তাৰমানে হেৰি নহয়, নিজে উঠিব নোৱাৰে। সেই গতিকে এনেকৈ আমি উঠাই দিবই লাগিব, নহ'লে এনেকৈ পৰি থাকিব তললৈ। এনেকৈ আমি পুনৰ উঠাই দি পেলাই আকৌ ওপৰত বগাব দিব লাগিব। এইটো হৈছে আৰু ইয়াত হেৰি আছে, সৰু হৈ আছে এতিয়া কোমোৰা। তাৰপিছত এইফালে হৈছে জিকাটোত এতিয়া গুটি লাগি আছে। এইকেইটা জিকা গুটি লাগিলেই, সেইকেইটা লাগি আছে। এইবিলাকো এনেকৈ এতিয়া এই আগকেইটা এনেকৈ উঠাই দিব লাগিব, নহ'লে তাৰমানে এই আগকেইটা আকৌ তলতে বগাই থাকিব। এনেকৈ বহুত কষ্টকৰ এজন সঁচাকৈও খেতিয়কৰ জীৱন ইমানেই কষ্টকৰ যে এনি টাইম তাৰমানে লাগি থাকিব লাগে, খেতিত লাগি থাকিব লাগিব। ইফালে তাৰমানে বেপাৰীকেইটা আহি পেলাই, নতুবা পাইকাৰী ৰেটত কোনোবা যদি বেপাৰী যদি ইয়াত ল'বলৈ আহে তেতিয়া অলপ ভাল। তাৰপিছত যদি নিজে বজাৰত লৈ যাবলগীয়া হয় তেতিয়া আকৌ সেই কামবিলাক থাকি যায়। এনেধৰণে তাৰমানে বহুত কষ্টকৰ এজন কৃষকৰ। সেইকাৰণে মই অনুৰোধ কৰিব বিচাৰোঁ, কিছুমান মানুহ থাকে যে কৃষকে যিটো উচিত মূল্যত যিকোনো হেৰিবিলাক
কেঁচা সামগ্ৰীবিলাক পাব বিচাৰে বা পাব লাগে, এইমতে নাপায়। অন্য তাৰমানে মধ্যভোগী মানুহে তাৰমানে তাত বিশেষকৈ ভোগ কৰিব বিচাৰে। সেইকাৰণে মই বহুত এই খেতিয়কৰ প্ৰতি তেনে অন্যায় নকৰিবৰ কাৰণে মই আহ্বান জনাব বিচাৰিছোঁ। মই ৰিকুৱেষ্ট কৰিছোঁ যাতে যেন খেতিয়কৰ ওপৰত এনে মানসিকতা যাতে যেন ভাৰসাম্য নিদিয়ে, সেইটোকে মই আজিৰ ভিডিঅ'টো বৰ দুখেৰে তাৰমানে বনাইছোঁ। সেই গতিকে আমি সকলোৱেই মানুহ নহয় জানো, মানুহ হিচাপে আমি সকলোৱে বুজি পাব লাগিব, সকলোৱে সকলো কষ্ট বুজি পাব লাগিব। তাৰ মাজতে বহুতে তাৰমানে এনেকুৱা এটা চান্স ল'ব বিচাৰে, আমাৰ খেতিয়কসকলৰ পৰা এনেকুৱা এটা চান্স ল'ব বিচাৰে যে যিটো পইচা যিটো বস্তুৰ দাম, সেইটো দামটো বহুত কমাই দিব বিচাৰে, কমাই ল'ব বিচাৰে। মুঠতে 50% 50% তাৰমানে ডিছকাউণ্টত ল'ব বিচাৰে। মোটামুটি আজি এজন খেতিয়কে এটা কেৰেলাসমূহ চোৱা চিতা কৰি গুটি লগোৱালৈকে 3 মাহ 4 মাহ লাগি যায়। 3 মাহ 4 মাহ এনি টাইম লাগি থাকিব লাগিব। 2 মাহ 3 মাহত তাৰমানে এনি টাইম প্ৰথম ৰোৱা পৰা বগাব হোৱাৰ পৰাই মুঠতে বানবত নিৰণি কৰি একেবাৰে আপুনি কৰি থাকিব লাগিব, বিজি থাকিব লাগিব। তাৰপিছত সেই বিজি থকাৰ পিছত সেই ফলটো বা কেনেকুৱা কি হয় সেইটো চাব লাগিব। সেইটো আপোনাৰ ব্যৱহাৰৰ ওপৰত ডিপেণ্ড কৰিব। যদি ব্যৱহাৰ অকণমান খেলি মেলি হয় তেতিয়া ইয়াৰ ফলবিলাক তাৰমানে ইমান ঠিক নহ'ব, তাতো লোকচান। গতিকে এজন আকৌ বেপাৰীয়ে হ'লচেলৰ বেপাৰীয়ে বা এজন বেপাৰীয়ে তাৰমানে চব্জি বেপাৰীয়ে তাকে আকৌ কি কৰে, আজি বস্তু ল'লে, তাৰপিছত লগে লগে তাৰমানে বিকিলে, আমাৰ পৰাই বস্তু ল'লে, আমাৰ পৰাই লগে লগে বিকিলে, সি তাৰমানে 10 টকা বস্তুটো 20 টকাত পাই গ'ল। য'ত নেকি মালিকে পাব লাগে 20 টকা, তাকে ল'লে 10 টকা। তাৰপিছত সেই 10 টকা খেতিয়কে পালে 10 টকা, বিকাজনে পালে 20 টকা। তেনেধৰণৰ তাৰমানে লাভ বেপাৰীয়ে তাৰমানে কিছু বেপাৰীয়ে খাব বিচাৰে। এই বেপাৰীসকলক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে যাতে যেন আমাৰ খেতিয়কসকলক ইমান মাধমাৰ নিদিব, ইমান কমাই যিকোনো বস্তু বাহানি ল'বলৈ নিবিচাৰিব। বজাৰত যিটো ৰেট, সেই ৰেট অনুযায়ী ল'ব লাগে একচুৱেলি। কাৰণ আমিও খেতিয়কসকলেও তাৰমানে বজাৰৰ ৰেটসমূহ আমি নিজেই সুধি থাকোঁ, গম লৈ থাকোঁ। আমিও এইবিলাক খবৰ লৈ থাকোঁ, ক'ত কি কেনেকুৱা বজাৰ চলি আছে, কেনেকুৱা ৰেট চলি আছে। কিন্তু তাকেই নিদি পেলাই বেপাৰীয়ে তাৰমানে আমাৰ পৰা বহুত কম দামত ল'ব বিচাৰে। সেইকাৰণে বহুত দুখত মই সেই ভিডিঅ'টো আজি বনালোঁ। গতিকে বেছি নকওঁ, ইমানতে মোৰ আজিৰ ভিডিঅ'টো সামৰিছোঁ। আমাৰ ভিডিঅ' যিসকলে চাই, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, সৰু ৰিকুৱেষ্ট এটা কৰিছোঁ, আপোনালোকে মোৰ সেইটো অকণমান ছাবস্ক্ৰাইব কৰি দিব। মোৰ ইউটিউব চেনেলটোত ৰোৱাত পল বুলি ইউটিউব চেনেলটোত অকণমান ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।